নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RK চাৰ্কি ক্লাছলৈ। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে NPS আৰু UPS ৰিলেটেড, যোনটো এটা যেতিয়াৰ পৰা UPSৰ চৰকাৰে যেতিয়া কেন্দ্ৰীয় চৰকাৰে UPSৰ কথা ৰাইজক জনালে, তেতিয়াৰ পৰা কৰ্মচাৰীসকলৰ মাজত এটা দাবী এটা আছিলে। সেই দাবীটো এতিয়া বৰ্তমান পূৰ্ণ হ'ব গৈ আছে আৰু সেই বিষয়ে এটা জাননী OM এটা আহিছে। এই OMটো আমি আজি ইয়াত ডিছকাছ কৰিম। তো গতিকে দেৰি নকৰি আৰম্ভ কৰোঁ। তো ইয়াত চাব পাৰে মিনিষ্ট্ৰী অফ ফাইনেন্সৰ ফালৰ পৰা OM এটা দিয়া হৈছে। ইয়াত লিখিছে যে ওৱান টাইম ওৱান ৱে ছুইচ ফেচিলিটি ফ্ৰম UPS টু NPS। এই কথাটো মন কৰিব, UPSৰ পৰা NPSলৈ আগত যোনটো আছিলে, প্ৰথম যেতিয়া নিয়ম দিলে তেতিয়া এই বস্তুটো নাছিল যে আপুনি যেতিয়া NPSৰ পৰা UPSলৈ যদি আপুনি শ্বিফ্ট কৰি যায়, তেতিয়াহ'লে আপুনি আকৌ ঘূৰি আহিব পাৰিবনে নাই NPSত। সেইটো কিন্তু প্ৰথম অৱস্থাত এই নিয়মটো নাছিল আৰু নাথাকাৰ ফলত বহুত মানুহ যেতিয়া তেওঁলোকে প্ৰথমে ডেট দিলে, সেইটো ডেটত বহুত এমপ্লয়ি কিন্তু NPSৰ পৰা UPSলৈ যোৱা নাই। তো যেতিয়া যোৱা নাই, নোযোৱাৰ ফলত যেতিয়া সংখ্যাটো কম আছিলে, এনেকুৱা মানুহ যিসকলে NPSৰ পৰা UPSলৈ গৈছে, তেনেকুৱা মানুহৰ সংখ্যা বহুত কম আছিলে, এমপ্লয়িৰ সংখ্যা বহুত কম আছিলে, যাৰ কাৰণে তেওঁলোকে কি কৰিছে, আকৌ চিন্তা চৰ্চা কৰি এতিয়া এটা ওৱান টাইম ওৱান ৱে ছুইচ ফেচিলিটি এটা তেওঁলোকে প্ৰভাইড কৰিছে যে UPSৰ পৰাও আপুনি NPSলৈ ঘূৰি যাব পাৰিব, কিন্তু এটা ওৱান টাইম ফেচিলিটি, এইটো এটা ওৱান টাইম বা ওৱান ৱে বুলি কৈছে, বাৰে বাৰে কৰিব নোৱাৰে। তাৰমানে কি, আপোনালোকে হয়তো যেতিয়াই UPS আহিছে, ময়ো ভিডিঅ' বনাইছোঁ বা বিভিন্ন ধৰণৰ আপোনালোকে ইউটিউবত ভিডিঅ' পাইছে বা নিজেও আপোনালোকে নিশ্চয় UPS কেলকুলেটাৰ বা তেনেকুৱা বস্তুবিলাকত আপোনালোকে হিচাপ কৰি চাইছে যে আপুনি NPS বা UPSত গ'লে কোনটোত আপোনাৰ লাভালাভ আপোনালোকে হিচাপ কৰিছে, কিন্তু চিয়'ৰ নহয় যে কোনটোত কিমান লাভ হ'ব। বিকজ NPSটো এটা মাৰ্কেটৰ ওপৰত নিৰ্ভৰ কৰা বস্তু, UPSটো কি হ'ব নতুন আহিছে চবে নাজানে। গতিকে এই ফেচিলিটিটো থকা দৰকাৰ। আমি আগতে অনুভৱ কৰিছিলোঁ, আমাৰ ভিডিঅ'বিলাকত আমি কৈছিলোঁ যে UPSত এজন মানুহ গ'ল, যেনিবা যোৱাৰ পিছত যদি তেওঁৰ এনেকুৱা লাগে যে নাই মোৰ NPSতে ভাল আছিলে, NPSত মোৰ ৰিটাৰ্ণ ভাল আহিব, তেতিয়াহ'লে তেওঁ আকৌ শ্বিফ্ট কৰিব পৰা এটা ব্যৱস্থা থাকিব লাগে। তো সেই বস্তুটো এতিয়া দিছে। ইয়াত লিখিছে ওৱান টাইম ওৱান ৱে ছুইচ ফেচিলিটি ফ্ৰম UPS টু NPS মেড এভেইলেবল টু দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ আণ্ডাৰ স্পেচিফিক কণ্ডিশ্যনছ। ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্ট বুলি কৈছে যদিও যোনটো নিয়ম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে বনিব, ছেইম নিয়মটো ষ্টেট গভৰ্ণমেণ্টবিলাকেও ফ'ল' কৰিব। গতিকে আমাৰ যিসকল অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে, বিষয়া কৰ্মচাৰী আছে, তেওঁলোকৰো ছেইম ৰুলে ফ'ল' হ'ব। আপোনালোকেও ভিডিঅ'টো ভালদৰে চাব। তো কেইটামান স্পেচিফিক কণ্ডিশ্যনতহে এইটো হ'ব। কি লিখিছে, প্ৰথম ডেট এটা দিছে যে 30 ছেপ্টেম্বৰ 2025, তাৰমানে এইটো ছেপ্টেম্বৰ চলি আছে, এই মাহৰ অন্তত এইটো কি হ'ব, টু বি দ্য লাষ্ট ডেট টু অপ্ট ফৰ UPS। যদি আপুনি UPSত যাব বিচাৰে NPSৰ পৰা, তেতিয়াহ'লে এইটোৱেই লাষ্ট ডেট বুলি কৈ দিছে। তেওঁলোকে বল্ডকৈ লিখি দিছে যে 30 ছেপ্টেম্বৰটো তেওঁলোকৰ কাৰণে UPSত যাবলৈ হ'লে 30 ছেপ্টেম্বৰটো লাষ্ট ডেট। আগত এটা ডেট দিছিলে, আকৌ বঢ়াই পেলাই এই ডেটটো দিয়া হৈছে, কিন্তু তেওঁলোকৰ কথা মতে বাৰে বাৰে এইটো বঢ়াই দিয়া নহ'ব, এইটোৱেই লাষ্ট ডেট। ঠিক আছে। আৰু এইটো 4 ছেপ্টেম্বৰ 2025 এই নিউজটো দিছে PIB দিল্লীয়ে। কি লিখিছে, দ্য ইউনিফাইড পেঞ্চন স্কিম UPS ফৰ ইলিজিবল চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ, য'ত চেণ্ট্ৰেল গভৰ্ণমেণ্ট থাকে আপোনালোকে ষ্টেট গভৰ্ণমেণ্ট বুলিও ভাবি ল'ব, ছেইম বস্তুটো কিন্তু ফ'ল' হ'ব। এমপ্লয়িজ ৱাজ নটিফাইড বাই মিনিষ্ট্ৰী অফ ফাইনেন্স গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বাই নটিফিকেশ্যন নম্বৰ দিছ। কেতিয়া নটিফাই কৰা হৈছিলে, 24/1/2025। এই বস্তুটো আপোনালোকে নিশ্চয় জানে। এতিয়া কি হৈছে, দ্য ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল চাৰ্ভিচেছ হেজ ইছ্যুড এন অফিচ মেমৰেণ্ডাম। এটা OM দিছে বুলি মই কৈছিলোঁ, অফিচ মেমৰেণ্ডাম এটা দিছে। এইটো নম্বৰ দিয়া আছে, এইটো কেতিয়া, 25/8/2025 দিছে। ইন্ট্ৰডিউচিং এ ওৱান টাইম ওৱান ৱে ছুইচ ফেচিলিটি ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ who have opted for the Unified Pension Scheme UPS to revert to the National Pension System under specific condition। তাৰমানে OMটো আহিছিলে 25/8/2025, আৰু তাত কোৱা হৈছে যিসকলে অলৰেডি UPSত গৈছে তেওঁলোকে আকৌ ৰিভাৰ্ট কৰিব পাৰিব NPSলৈ আণ্ডাৰ স্পেচিফিক কণ্ডিশ্যন। আৰু এই স্পেচিফিক কণ্ডিশ্যনবিলাক কি এইখিনি আমি চাওঁ আহক। ইয়াত লিখিছে স্পেচিফিক কণ্ডিশ্যনত আপোনালোকে চাব পাৰে যে 1 নম্বৰত লিখিছে ইলিজিবল এমপ্লয়িজ আণ্ডাৰ UPS কেন ছুইচ টু NPS অনলি ওৱান্স। প্ৰথম কথা হ'ল যে এজনে UPSৰ পৰা NPSলৈ আহিব পাৰিব কেৱল তেওঁৰ লাইফ টাইমত বা তেওঁৰ ছাৰ্ভিচ লাইফত এবাৰহে পাৰিব। UPSৰ পৰা NPSলৈ এবাৰহে যাব পাৰিব। তাৰমানে আপুনি এতিয়া বৰ্তমান NPSত আছে, আপুনি যদি UPSলৈ যায়, তেন্তে আপুনি আকৌ UPSৰ পৰা NPSলৈ এবাৰহে আহিব পাৰিব, বাৰে বাৰে শ্বিফ্টিংটো নহ'ব। এণ্ড কেন নট ছুইচ বেক টু UPS। তাৰমানে আপুনি NPSত আছে, আপুনি শ্বিফ্ট কৰিছে UPS আপোনাৰ ভাল লগা নাই, আপুনি আকৌ শ্বিফ্ট কৰিছে NPSত, কিন্তু তেতিয়া আকৌ আপুনি NPSৰ পৰা নেক্সট টাইম UPSলৈ যাব নোৱাৰিব, তেতিয়া আপুনি NPSতে থাকিব লাগিব। বুজি পাইছে। 2 নম্বৰটো কৈছে দ্য ছুইচ মাষ্ট বি এক্সাৰচাইজড এটলিষ্ট 1 year বিফৰ ছুপাৰএনুৱেশ্যন। ছুপাৰএনুৱেশ্যন মিনছ আপোনাৰ ৰিটায়াৰমেণ্ট 60, যোনটো আমাৰ নেচাৰেল ৰিটায়াৰমেণ্ট বুলি কয়। 60 এজত আপোনাৰ ৰিটায়াৰমেণ্ট হ'ব, তাৰ 1 বছৰ আগলৈকে আপোনালোকে কি কৰিব পাৰিব, ছুইচ কৰিব পাৰিব UPSৰ পৰা NPSলৈ। তাৰমানে আপুনি 59 যেতিয়া আপোনাৰ এজ হ'ব, তেতিয়াহে আপুনি 59লৈকে কৰিব পাৰিব। আফটাৰ 59 years 1 month, 59 years 2 month আপুনি কিন্তু তেতিয়া ছুইচ কৰিব নোৱাৰে। লাষ্ট ইয়াৰটোত আপোনাৰ ছাৰ্ভিচৰ লাষ্ট ইয়াৰটোত আপুনি কি কৰিব নোৱাৰে, ছুইচ কৰিব নোৱাৰে ছুপাৰএনুৱেশ্যনৰ ক্ষেত্ৰত। আকৌ কি কৈছে, অৰ 3 months বিফৰ ভলুণ্টাৰী ৰিটায়াৰমেণ্ট। যদি আপুনি VRS ল'ব বিচাৰে, তো VRS লোৱাৰ 3 months আগত আপুনি শ্বিফ্ট কৰিব পাৰিব, উইদিন 3 months আপুনি শ্বিফ্ট কৰিব নোৱাৰিব।
হুইচ এভাৰ ইজ এপ্লিকেবল। আপুনি যদি ছুপাৰএনুৱেশ্যন লৈছে তেতিয়াহ'লে আপোনাৰ 59লৈকে আপুনি কৰিব পাৰিব এজ, আৰু যদি আপুনি VRS লৈছে VRSৰ ক্ষেত্ৰত আপুনি 3 মাহ আগলৈকে কৰিব পাৰিব। 3 নম্বৰত আপোনালোকক কোৱা হৈছে দ্য ছুইচ ফেচিলিটি উইল নট বি এলাউড ইন কেছ অফ ৰিমুভেল, ডিছমিছেল অৰ কম্পালচাৰী ৰিটায়াৰমেণ্ট। যদি আপোনাৰ ৰিমুভেল হয়, ৰিমুভ ফ্ৰম ছাৰ্ভিচ বা ডিছমিছ কৰা হয়, কম্পালচাৰী ৰিটায়াৰমেণ্ট যদি আপোনাক এজ এ পেনাল্টি দিয়া হয় বা পানিছমেণ্ট দিয়া হয়, বা কোনো যদি আপোনাৰ এগেইনষ্টত ডিচিপ্লিনাৰী কেছ চলে, তেতিয়াহ'লে কিন্তু আপুনি কি কৰিব নোৱাৰিব, চলি আছে বা এতিয়াও কমপ্লিট হোৱা নাই তেনেকুৱা প্ৰচিডিং যদি চলি আছে, তেতিয়া আপুনি কি কৰিব নোৱাৰিব, শ্বিফ্ট কৰিব নোৱাৰিব। 4 নম্বৰ আছে দ'জ হু ডু নট অপ্ট ফৰ দ্য ছুইচ উইদিন দ্য ষ্টিপুলেটেড টাইম উইল কণ্টিনিউ আণ্ডাৰ UPS বাই ডিফল্ট। যদি কোনোবাই ধৰি লওক এতিয়া আপোনাৰ ছুপাৰএনুৱেশ্যনৰ কথাই কওঁ, নেচাৰেল ৰিটায়াৰমেণ্ট আপোনাৰ হ'ব, আপুনি 59 পাৰ কৰি গ'ল, 59 আপোনাৰ এজ পাৰ কৰি গ'ল, 59 পাৰ কৰাৰ পিছত এদিন যেতিয়া হ'ব তেতিয়া আপোনাক বাই ডিফল্ট আপুনি UPSতে থাকি যাব। তেতিয়া আৰু ক'ব নালাগে যে UPSত যাব নে NPSত যাব, আপুনি সেইটোৰ কাৰণে একো লিখি দিব নালাগে। এই যিখিনি টাইম দিছে VRSৰ ক্ষেত্ৰত 3 মাহ আগত, ছুপাৰএনুৱেশ্যনৰ ক্ষেত্ৰত 1 বছৰ আগলৈকে, এইটো টাইমৰ ভিতৰত যদি আপুনি একো কৰা নাই তেতিয়াহ'লে আপুনি UPSতে থাকি যোৱা বুলি ধৰি লোৱা হ'ব। 5 নম্বৰ কৈছে এমপ্লয়িজ হু চুজ টু ৰিমেইন ইন NPS কেন নট অপ্ট ফৰ UPS আফটাৰ 30 ছেপ্টেম্বৰ 2025। এতিয়া বহুতে আকৌ কনফিউজনত ভাবিব পাৰে যে যেনেকৈ আমি UPSৰ পৰা যদি আকৌ আমি NPSলৈ আহিব লাগে তেতিয়াহ'লে আমাৰ 59 এজলৈকে আমি পাৰোঁ নেচাৰেল ৰিটায়াৰমেণ্টৰ ক্ষেত্ৰত বা ছুপাৰএনুৱেশ্যনৰ ক্ষেত্ৰত, তেনেকৈ আমি NPSত থাকি যাম, NPSত থাকি আমি আপ টু 59লৈকে আমি চাই ল'ম, 59ৰ পিছত UPSত গুচি যাম। সেইটো নহ'ব কিন্তু। যদি কোনোবাই NPSত আছে তেওঁলোকে যদি UPSত যাব বিচাৰে তেতিয়াহ'লে 30 ছেপ্টেম্বৰলৈকেহে তেওঁলোকে যাব পাৰিব, এইটো মাহৰ শেষলৈকে তেওঁলোকে যাব পাৰিব। গতিকে এইকেইটা নিয়ম দি দিছে। আৰু কি লিখিছে চাওক, দিছ ইনিচিয়েটিভ এইমছ টু প্ৰভাইড ইনফৰ্ম চইচ। এই যে মই ক'লোঁ যে ইনফৰ্ম চইচ, আপুনি যে হিচাপ কৰি আপুনি এতিয়া বৰ্তমান সঠিক হিচাপটো আপোনালোকে পোৱা নাই যে কোনটোত আপোনাৰ লাভ হ'ব, সেইকাৰণে ইনফৰ্ম চইচ নহয়। এতিয়া যদি আমি এটা চইচ কৰোঁ UPSলৈ যোৱা বা NPSত থকা, এইটো আমাৰ উইদাউট ইনফৰমেশ্যন আমি লৈ আছোঁ, আমাৰ তাত ইনফৰমেশ্যন নাই যে কোনটো ভাল হ'ব। সেইকাৰণে ইনফৰ্ম চইচ লোৱাৰ কাৰণে এইটো এটা চান্স দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে, যাতে এমপ্লয়ীসকলে কি কৰিব পাৰে, প্লেন কৰিব পাৰে তেওঁৰ পষ্ট ৰিটায়াৰমেণ্ট ফেচিলিটি কোনটো হ'ব বা ফাইনেন্সিয়েল চিকিউৰিটি তেওঁৰ ক'ত হ'ব। বাই অপ্টিং ফৰ UPS দ্য এমপ্লয়িজ ৰিটেইন দেয়াৰ চইচ ফৰ ছুইচ টু NPS এট এ লেটাৰ ডেট। এই লাইনটো আপোনালোকে মন কৰিব যে আমি কৰিব লাগে নে নালাগে, এই লাইনটোত সোমাই আছে বস্তুটো। যদি আপুনি UPSলৈ আজিৰ ডেটত অপ্ট কৰে, মানে আপুনি যদি UPSত শ্বিফ্ট হৈ যায়, তেতিয়াহ'লে আপোনাৰ তাত এটা অপশ্যন থাকিব যে UPSত যদি ভাল নহয় আপোনাৰ কাৰণে, তেতিয়াহ'লে লেটাৰ অন আপুনি কি কৰিব পাৰিব, NPSত শ্বিফ্ট হ'ব পাৰিব। এই কথাটো ইয়াত কৈছে। আকৌ বল্ড কৰি লিখি দিছে যে লাষ্ট ডেট NPSৰ পৰা UPSলৈ যাবলৈ 30 ছেপ্টেম্বৰ হয়। তো এই কথাখিনি আপোনালোকে মন কৰিব। আৰু মোৰ মতে মোক যদি আপোনালোকে সোধে যে কোনটোত গ'লে ভাল হ'ব, আজিৰ ডেটত, আগত কিন্তু মই যিখিনি ভিডিঅ' বনাইছিলোঁ যে দুটাৰ মাজত কম্পেৰিজন বা OPSৰ লগতো কম্পেৰিজন আছিলে ভিডিঅ'বিলাকত, সেইবিলাকত কিন্তু মই UPSক ছাপোৰ্ট কৰা নাছিলোঁ। কিন্তু যিহেতু আজি এটা গভৰ্ণমেণ্টে এটা আপোনালোকক এটা চান্স দিছে যে আপুনি এতিয়া বৰ্তমান যদি UPSত যায়, ভৱিষ্যতে কিন্তু আপুনি ঘূৰি NPSলৈ আহিব পাৰিব। গতিকে আপোনাৰ হাতত এটা যেতিয়া অপশ্যন আছে, তেতিয়াহ'লে মই ভাবোঁ যে UPSত গ'লে বেয়া নহ'ব নেকি। মানে মই নিজৰ ক্ষেত্ৰত কৈ আছোঁ, মই নিজেও UPSলৈ গৈ পেলাই চাই ল'ব পাৰিম বুলি বা চাই ল'ম বুলি মই ভাবি আছোঁ। কাৰণ কি, যেতিয়া মই UPSত যাম, UPSত কেনেকুৱা ৰিটাৰ্ণ পাই থাকিম সেইটো মই মোৰ যোনটো পৰ্টফলিঅ' আছে সেইটোত দেখা পাম। আৰু যদি তাত সব ঠিকেই থাকে তেন্তে UPSত থাকিম, কিমান পেঞ্চন হ'ব লাষ্টলৈকে মই দেখা পাম। আৰু যদি দেখিছোঁ যে নাই মোৰ NPSত ভাল আছিলে, তেতিয়াহ'লে মই NPSলৈ শ্বিফ্ট কৰিব পাৰিম। সেইকাৰণে মোৰ তাত এটা অপশ্যন থাকিব, সেই বুলি মই ক'ম যে UPSটোক যোৱাৰ এটা সুবিধা চৰকাৰে কৰি দিছে। আৰু যিহেতু তেওঁলোকে কৈছে যে 30 ছেপ্টেম্বৰৰ পিছত আৰু UPSলৈ কনভাৰ্ট আপুনি কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ হাতত এটাই অপশ্যন থাকি যাব, সেইটো হ'ব NPS। আৰু যদি আপুনি এতিয়া 30 ছেপ্টেম্বৰৰ ভিতৰত আপুনি কনভাৰ্ট কৰে, তেতিয়াহ'লে আপোনাৰ দুটা অপশ্যন থাকিব, এটা হ'ল UPS, আন এটা হ'ল NPS। তো গতিকে আপোনালোকে নিজৰটো নিজে চিন্তা কৰি ভালদৰে ভাবি চিন্তি, এতিয়াও টাইম আছে, প্ৰায় 20 দিন 25 দিন টাইম আছে এতিয়াও। তো 20-25 দিনৰ ভিতৰত চিন্তা কৰি ভালদৰে ডিছকাছ কৰি বিভিন্ন মানুহৰ লগত যিসকলে জানে, আপোনালোকে নিশ্চয় এটা ডিচিশ্যন ল'ব। ধন্যবাদ।